हेलो बंधुসকল কি কৰিছে আপোনালোকে ৰাতিৰ ভাত আপোনালোকে খালে নে এয়া ৰাতিৰ ভাতৰ প্ৰস্তুতি চলাই আছো এয়া হাহুমাই বনাইছে মুৱা মাছ পাতত দিয়া এয়া চাওকচোন মুৱা মাছ ইমান ধুনিয়াকৈ আদা নহৰু পিয়াজ আৰু লগতে নেমুৰ ৰস দি পাতত দিছে আপোনালোকে সৰু মাছ পাতত দি খাই ভাল পায়নে বাৰু মই যে বহুত বেছি ভাল পাওঁ জানেনে মোৰ একদম ফেভাৰিট হয় দিনতো সৰু মাছৰ পিটিকা খালো আৰু ৰাতিলৈও এয়া মুৱা মাছ পাতত দিছে ভিডিওটো বাৰু 7:30-8টা মানতে বনোৱা যেতিয়া ৰাতিৰ হাজৰ আয়োজন কৰি আছিলো আপোনালোকে ৰাতিৰ ভাত কেটা বজাত খায় বাৰু আমি কিন্তু 9টা বজাতে ভাত খাওঁ দেই বহুত দেৰিলৈকে ৰৈ নাথাকো কাৰণ ৰাতিপুৱা আবাৰ ডিউটি থাকে আবা 6টা বজাতে ডিউটি লৈ যায় আৰু মোৰ স্কুল থাকে এওঁৰ ডিউটি থাকে অকনমান সোনকালে উঠিবলগীয়া হয় হেতু কাৰণে সোনকালে ভাত খাই আজৰি হৈ যাওঁ এইফালে এয়া চাওকচোন ইমান ধুনিয়াকৈ জুইত কলপাতেৰে বান্ধি অঙঠাৰ মাজত পাতত দিয়া মাছখিনি হুমুৱাই দিছে আপোনালোকে এনেদৰে খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই এইবিলাক কিন্তু ৰেচিপি মোৰ হাহুমায়ে ট্ৰাই কৰি থাকে হাহুমায়ে বনাই থাকে মই ইমান এইবিলাক খাই ভাল পাওঁ যদিও বনাবলৈ মন নাযায় তেওঁ আকৌ ইমান ধুনিয়াকৈ বনাই থাকে জিটি আৰু ময়ো খাওঁ বুলি ক'লে তেওঁ এদিনো নবনোৱাকে নাথাকে নিজৰ খোৱাত ইমান বেছি শখ নাই যদিও আমি তিনিটা মানে আব্বা মই আৰু এওঁ কিবা এটা খাওঁ বুলি ক'লে তেওঁ নবনোৱাকে নাথাকে এয়া চাওকচোন মাছ পাতত দিয়া হৈ গ'ল অঙঠাৰ পৰা মাছখিনি উলিয়াই আনিলে ইমানেই যে ধুনিয়া গোন্ধ ওলাইছিল নহয় কি কম আপোনালোকক খাবলৈ বহুত বেছি টেষ্টি হৈছিল বিশেষকৈ এইবিলাক পানী দিয়া ভাতৰ লগত খাই মই বহুত বেছি ভাল পাওঁ আপোনালোকে পানী দিয়া ভাত খাই ভাল পায়নে বাৰু গৰমত পানী দিয়া ভাতেই হৈছে সবতকে মেইন বস্তু নহয় নে একদম গাছা ঠাণ্ডা লাগি যায় ইয়াতে পাতত দিয়া মাছখিনিত কাজি নেমুৰ ৰস আৰু মান ধনিয়া কাটি দিছিলো খাবলৈ বহুত বেছি টেষ্টি হৈছিল আপোনালোকেও এনেদৰে ঘৰত খাই চাবচোন বহুত বেছি ভাল পাব আৰু মই ৰেচিপি শেয়াৰ কৰা নাই কাৰণ সবে পাতত দিয়া মাছ খাই নেও পাইছে আৰু বেছিভাগে ভাল পায় বুলি মই জানো এইফালে এয়া ৰাতিৰ হাজৰ কাৰণে মুৱা মাছ চৰচৰি এইফালে মাছ পাতত দিয়া আৰু এইফালে আলু পিটিকা লগতে আছিল দালি আপোনালোকে ৰাতিৰ হাজ কিহেৰে খালে জনাবচোন দেই আজিলৈ আহিছো বাই